प्रमाण কৰিব লাগে কি tan to the power 4 theta plus tan square theta equals sec to the power 4 theta minus sec square theta এতিয়া আমি প্ৰথমতে এইটো হল লেফট সাইড এইটো লেফট সাইডটো আমি লেফট হ্যান্ড সাইড লিখিম tan to the power 4 theta plus tan square theta তাৰ পিছত কি কৰিম এই দুইটাত আমাৰ কি হ'ব tan square theta কমন আহিব tan to the power 4 theta মানে কি tan to the power 4 theta ক আমি কি লিখিব পাৰিম tan theta whole to the power 4 এনেকৈ লিখিব পাৰো তাৰ পিছত কি হ'ব tan theta square into square তাৰ মানে এই দুইটা স্কয়ার হলে এটো 4 হয় ঠিক আছে যে tan theta square মানে কি tan square theta whole square ঠিক আছে তাৰ মানে tan to the power 4 ক আমি tan square theta দুটা হ'ব tan square theta into tan square theta ঠিক আছে এতিয়া tan to the power 4 ৰ জায়গাত আমি কি কৰিব পাৰিম tan square theta into tan square theta লিখিব পাৰিম এতিয়া আমাৰ কি হ'ব এটা tan square theta কমন আহিব আহিলে ইয়াত কি থাকিব tan square theta আৰু ইয়াত কি থাকিব tan square theta ইয়াৰ পৰা যেতিয়া কমন আহিল ইয়াত থাকিব কি 1 tan square theta plus 1 এতিয়া আমাৰ সূত্ৰ কি আছে tan square theta ৰ জায়গাত আমি লিখিব পাৰিম sec square theta minus 1 tan square theta plus 1 equal কি হয় sec square theta যে tan square theta plus 1 ৰ জায়গাত লিখিব পাৰিম sec square theta আৰু tan square theta ৰ জায়গাত লিখিব পাৰিম sec square theta minus 1 এতিয়া কি হ'ব যেনেকৈ আমি tan square theta আৰু tan square theta ইনটু কৰিলে কি হয় tan to the power 4 ঠিক তেনেকৈ sec square theta আৰু sec theta যদি আমি ইনটু কৰো কি হ'ব sec to the power 4 theta আৰু মাইনাস চিন আছে কাৰণ ইয়াত মাইনাস হ'ব আৰু 1 ৰ লগত এইটো ইনটু কৰিলে sec square theta ঠিক আছে এতিয়া এইটো ইকুৱেল এইটো আমাৰ এইটো হল টু সাইড প্রুফড হৈ গল তাৰপিছত নাম্বাৰ 2 কি দি আছে cos theta by 1 minus tan theta plus sin theta by 1 minus cot theta equal sin theta plus cos theta এইটো sin theta plus cos theta এইটো প্রুফ কৰিব লাগে এইটো তো আমি কি কৰিম লেফট হ্যান্ড সাইডত কি হ'ব cos theta by 1 minus tan theta plus sin theta by 1 minus cot theta এতিয়া আমি কি কৰিম tan theta ৰ জায়গাত আমি কি লিখিব পাৰিম এইবিলাক মই আগত তোমালোকক সূত্ৰবিলাক লিখাই দিছিলো tan theta ৰ জায়গাত লিখিব পাৰিম sin theta by cos theta আৰু cot theta ৰ জায়গাত লিখিব পাৰিম cos theta by sin theta বাকি হিনি যেনেকৈ আছে তেনেকৈ থাকিব তাৰ পিছত কি হ'ব এতিয়া আমি ওপৰটো cos theta থাকিব আৰু তলত কি হ'ব ইয়াত 1 আছে ইয়াত 1 ৰ তলত 1 আছে আৰু ইয়াত cos theta আছে তো 1 আৰু cos theta ৰ মাজত আমি কি কৰিব পাৰিম cos theta লসাগু কি হ'ব cos theta হলে ওপৰত কি হৈ যাব ইয়াত 1 আছে কাৰণে ইয়াত কি হ'ব cos theta minus sin theta ঠিক তেনেকৈ এইটো সাইডত কি হৈ যাব sin theta লসাগু হ'ব কি তলত ইয়াৰ তলত 1 আছে 1 আৰু sin theta ৰ লসাগু হ'ব sin theta ওপৰত কি হ'ব এইটো sin theta 1 ৰ লগত ইনটু হ'ব sin theta minus cos theta আৰু ওপৰটো যেনেকৈ আছে তেনেকৈ থাকিব sin theta এতিয়া কি হ'ব cos theta টো ইয়াত লিখিম আৰু এইটো কি হৈ যাব এইটো তলত আছে এইটো আমি ইনটু দিলে কি হৈ যাব উলটি যাব তলৰটো ওপৰত যাব আৰু ওপৰটো তলত যাব cos theta টো ওপৰত যাব আৰু cos theta minus sin theta এইটো তলত যাব ঠিক তেনেকৈ এইটো সাইডটো কি হ'ব প্লাস দি পেলাই ইয়াত প্লাস চিন আছে কাৰণে প্লাস চিন দিম এইটো সাইডটো কি হ'ব sin theta into এইটো উলটি যাব দিলে ওপৰত sin theta যাব আৰু তলত sin theta minus cos theta হ'ব ঠিক আছে এতিয়া কি হ'ব এইটো ইনটু হ'ব এইটো ওপৰৰ এইটো ওপৰৰ তো ওপৰত কি হৈ যাব cos square theta আৰু এইটো ওপৰৰ এই দুটা ইনটু কৰিলে sin square theta তলত যেনেকৈ আছে তেনেকৈ কি হ'ব cos square theta তলত cos theta minus sin theta plus sin square theta sin theta minus cos theta এতিয়া কি হৈ যাব এইটো cos theta minus sin theta এইটো সাইডত আছে আৰু এইটো সাইডত আছে sin theta minus cos theta এইটো আমি কি কৰিব লাগিব একে কৰিবৰ কাৰণে এই সাইনটো চেঞ্জ কৰি লম ইয়াত প্লাস আছে প্লাসৰ জায়গাত যদি মাইনাস দি দিও এইটো চেঞ্জ হৈ যাব মাইনাস দি দিলে কি হৈ যাব cos theta আগত আহি যাব cos theta minus sin theta হৈ যাব ঠিক আছে এতিয়া কি হ'ব cos theta minus sin theta cos theta minus sin theta তো লসাগু কি হ'ব cos theta minus sin theta ওপৰত কি হৈ যাব cos square theta ইয়াত মাইনাস চিন আছে minus sin square theta এতিয়া আমি কি এইটো কি কৰিব পাৰিম a square minus b square ফর্মুলা কি a plus b into a minus b এইটো আহিব ইয়াত কি হ'ব cos a square minus b square ফর্মুলা আহিব a square minus b square কি হ'ব cos theta plus sin theta
ইনটু cos থিটা মাইনাস sin থিটা এটা cos থিটা মাইনাস sin থিটা cos থিটা মাইনাস sin থিটা কাটাকাটি হৈ যাব থাকিব কি cos থিটা প্লাস sin থিটা এইটো হল আমাৰ উলিয়াব দিছিল কি sin থিটা প্লাস cos থিটা হু সাইডত এইটো আমি চেঞ্জ কৰি পেলাই sin থিটা আগত আহি লব পাৰিম আৰু cos থিটা পিছত sin থিটা প্লাস cos থিটা রাইট হ্যান্ড সাইড প্রুফড হৈ গ'ল এটা নাম্বার 3 কি আছে নাম্বার 3 আছে root over sec theta minus 1 by sec theta plus 1 equal cosec theta minus cot theta এটো প্রুফ কৰিব লাগে এটো কৰোতে আমি কি কৰিম প্ৰথমতে আমি root আছে নহয় root থকাত আমি root নাইকে কেনেকৈ কৰিব পাৰিম এটো চাব লাগিব sec theta plus 1 আছে এটোৰ লগত sec theta plus 1 ৰ লগত যদি আমি sec theta minus 1 ইনটু কৰো তেতিয়ালে কি হৈ যাব a square plus b square ৰ সূত্ৰত যাবগে এই তলটো গতিকে আমি কি কৰিম তলত আমি sec theta plus 1 নৰ লগত sec theta minus 1 ইনটু কৰিম তলত যেতিয়া sec theta minus 1 লিখিম তেতিয়া আমি তলত যেটো লিখিম একেটো ওপৰত লিখিব লাগিব তেতিয়া আমাৰ এই ভগ্নাংশটো একে সমান থাকিব তলত আৰু ওপৰত যদি আমি ইনটু কৰো আৰু ডিভাইড এইটো আমি যদি তলত ওপৰত ইনটু কৰিলে তলতো কৰিব লাগিব ওপৰতো কৰিব লাগিব ডিভাইড কৰিলে তলত কৰিব লাগিব ওপৰত কৰিব লাগিব তেতিয়া গৈ আমাৰ একে থাকিব এতিয়া আমি তলত এইটোৰ লগত এইটো ইনটু কৰিছো গতি ওপৰতো এইটোৰ লগত আমি সেম একেটো ইনটু কৰিম sec theta minus 1 ওপৰতো ইনটু কৰিম এতিয়া ইনটু কৰাৰ পিছত কি হৈ যাব ওপৰত কি হৈ যাব sec theta minus 1 দুবাৰ আছে গতিকে sec theta minus 1 হোল স্কয়ার হৈ যাব আৰু তলত কি হৈ যাব a plus b a minus b এটো হৈ যাব a স্কয়ার minus b স্কয়ার তাৰ মানে sec theta স্কয়ার আৰু b স্কয়ার হলে 1 স্কয়ার মানে 1a এতিয়া আমাৰ কি হৈ যাব এটো স্কয়ার আৰু ৰুট কি হৈ যাব ক্যান্সেল হ'ব এটো পাছত ক্যান্সেল কৰিছো এতিয়া sec স্কয়ার থিটা মাইনাস 1 ক আমি কি লিখিব পাৰিম আমাৰ সূত্ৰমতে sec স্কয়ার থিটা মাইনাস 1 ৰ জায়গাত লিখিব পাৰো কি tan স্কয়ার থিটা তে tan স্কয়ার থিটা মানে কি tan থিটা হোল স্কয়ার আৰু tan স্কয়ার থিটা একে তে এতিয়া কি হ'ব ইয়াত স্কয়ার আৰু ৰুট ক্যান্সেল হৈ যাব ওপৰত থাকিব sec থিটা মাইনাস 1 আৰু তলত হ'ব tan থিটা sec theta minus 1 আৰু তলত হ'ব কি tan theta এতিয়া আমাৰ কি হ'ব এইটোক আমি কি কৰিম দুটা পাৰ্ট কৰিব পাৰিম sec theta by tan theta আৰু ইয়াত মাইনাস চিন আছে মাইনাস দি পেলাই 1 by tan theta লিখিব পাৰিম এতিয়া sec theta by tan theta হল কি sec ক আমি লিখিব পাৰিম 1 by cos আৰু tan ক লিখিব পাৰিম sin by cos sec theta ৰ জায়গাত লিখিব পাৰিম 1 by cos theta আৰু tan theta ৰ জায়গাত লিখিব পাৰিম sin theta by cos theta ইয়াত মাইনাস আছে মাইনাস হ'ব 1 by tan theta হল কিমান cot theta ৰ জায়গা 1 by tan theta ৰ জায়গাত আমি কি লিখিব পাৰো cot theta এবিলাক সূত্ৰবিলাক তোমালোকে ভালকে মনত ৰাখিবা সূত্ৰ নহলে তোমালোকে কৰিব নোৱাৰিবা তাৰ পিছত কি হ'ব এতিয়া এই 1 by cos theta আৰু এইটো কি হৈ যাব আমি যদি ইনটু কৰো তলৰটো ওপৰত যাব আৰু ওপৰটো তলত যাব cos theta টো ওপৰত যাব আৰু sin theta টো তলত যাব আৰু ইয়াত cot theta থাকিলে এতিয়া cos theta ক্যান্সেল হ'ব কি হৈ যাব 1 by sin theta আৰু minus cot theta 1 by sin theta জায়গাত কি লিখিব পাৰো আমি cosec theta minus cot theta এতিয়া আমাৰ উলিয়াব দিছিলে কি cosec theta minus cot theta এটো ওলাই গল প্রুফড হৈ গল এতিয়া নাম্বার 4 কি হ'ব নাম্বার 4 ৰ দিছে cot theta plus tan theta equal sec theta cosec theta ইয়াত cosec theta minus cot theta এটো ওলাল আৰু এটো দিছে sec theta into cosec theta এটো কি হ'ব আমাৰ cot theta plus tan theta আমি cot theta cosত নিম cos আৰু sin এটো যদি লিখো cos theta by sin theta হ'ব প্লাস এটো tan theta লিখিলে sin theta by cos theta এতিয়া আমি লসাগু ললে কি হ'ব তল ইয়াত sin theta আছে ইয়াত cos theta আছে গতি এই দুইটা পূৰণ কৰিলে যেটো হয় লসাগু সেইটো হ'ব sin theta into cos theta হ'ব আৰু ইয়াত sin theta আছে কাৰণে ইয়াত কি নাই cos নাই গতি এটো ইনটু হৈ যাব cos square theta আৰু ইয়াত কি হৈ যাব cos theta ইয়াত আছে গতি sin theta লগত sin theta ইনটু হ'ব sin square theta এতিয়া আমি জানো কি cos square theta plus sin square theta plus cos square theta equal 1 গতি আমি cos square theta plus sin square theta আৰু sin square theta plus cos square theta একই কথা তাৰ মানে এইটো ইকুৱেল কি হৈ যাব 1 হৈ যাব আৰু তলত যেটো আছে সেইটো থাকিব এতিয়া আমি এইটোকো দুটা পাৰ্ট কৰিব পাৰিম 1 by sin theta into 1 by cos theta তাৰ মানে এনেকা দুটা পাৰ্টত যদি লিখো sin theta আৰু cos theta তলৰ দুটা ইনটু হৈ পেলাই sin cos হৈছে আৰু ওপৰত 1 1 ইনটু কৰিলে 1 এইটোক আমি এনেকা দুটা পাৰ্টত লিখিব পাৰিম এতিয়া 1 by sin theta জায়গাত কি হৈ যাব cosec theta আৰু 1 by cos theta জায়গাত হৈ যাব sec theta এইটো আমাৰ উলিয়াব দিছিল এইটো প্ৰুফড হৈ গল এতিয়া কি হ'ব নাম্বার 5 নাম্বার 5ত কি আছে
1 by 1 plus sin theta plus 1 by 1 minus sin theta equal to 2 sec square theta. এইটো আমাৰ উলিয়াব লাগে, এইটো উলিয়াব দিছে। এতিয়া আমি কি কৰিম 1 by 1 plus sin theta plus 1 by 1 minus sin theta। এই দুইটাৰ লসাগু ল'লে কি হৈ যাব, এইটো পূৰণ হ'ব, লসাগু ল'লে 1 plus sin theta into 1 minus sin theta হ'ব। আৰু ওপৰত কি হৈ যাব, ইয়াত 1 plus sin theta আছে, গতিকে ওপৰত ইয়াত আহিব 1 minus sin theta, ইয়াত মাজত প্লাছ চিন আছে কাৰণে কি হ'ব প্লাছ হ'ব, আৰু ইয়াত কি হ'ব 1 minus sin theta আছে কাৰণে ইয়াত আহিব 1 plus sin theta। ঠিক আছে, এতিয়া কি হ'ব 1 minus a plus b into a minus b ফৰ্মুলাত যাব, কি হ'ব a square minus b square। এতিয়া a square হ'লে 1 square মানে 1 আৰু minus sin theta whole square মানে sin square theta। ঠিক আছে, আৰু ইয়াত কি হ'ব 1 minus sin theta, ইয়াত প্লাছ চিন আছে প্লাছ 1 plus sin theta। এতিয়া ইয়াত মাইনাছ আছে, ইয়াত প্লাছ আছে, প্লাছ মাইনাছ কি হৈ যাব কেনসেল হৈ যাব, ওপৰত কি হৈ থাকিব 1 plus 1 2 আৰু 1 minus sin square theta জায়গাত কি হৈ যাব cos square theta। এইটো কেনেকৈ হ'ল sin square theta plus cos square theta equal কি পাইছো আমি 1, গতিকে আমি কি লিখিব পাৰিম cos square theta equal 1 minus sin square theta। ঠিক আছে, এতিয়া 1 minus sin square theta জায়গাত কি হৈ যাব cos square theta। এতিয়া কি হ'ব এই 2 ৰ লগত কি আছে 1 এটা ইনটু আছে নাই, যে 2 টো যদি আমি ইয়াত আগত লিখো 2 ইনটু ইয়াত কি থাকিল 1 by cos square theta, cos square theta 2 আৰু 1 by cos square theta। এতিয়া 2 টো থাকিল 1 by cos square theta 1 by cos theta জায়গাত আমি কি লিখিব পাৰো sec theta। ইয়াত 1 by cos square theta আছে কাৰণে কি হৈ যাব sec square theta। এইটো আমাৰ উলিয়াব দিছে কি 2 cos square 2 sec square theta, এইটো উলিয়াব দিছে আমাৰ ওলাই গ'ল 2 sec square theta। প্ৰুফড হৈ গ'ল, এইটো হ'ব ৰাইট হেণ্ড সাইড। ঠিক আছে, থেংক ইউ।